আপুনি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? সংযোগ সমস্যা নে ধীৰ ইণ্টাৰনেট? সংযোগ সমস্যা। অনুগ্ৰহ কৰি আপোনাৰ প্লেনৰ বৈধতা পৰীক্ষা কৰক। ব্ৰডবেণ্ড স্পীড টেষ্ট। সৰ্বপ্ৰথমে এপটোৰ হোম স্ক্ৰীনত ওপৰত সোঁফালে দিয়া প্ৰফাইল বা মেনু আইকনটোত টেপ কৰক। এতিয়া খোল খোৱা মেনুখনৰ পৰা ব্ৰডবেণ্ড স্পীড টেষ্ট বিকল্পটোত টেপ কৰক। আপোনাৰ ইণ্টাৰনেটৰ গতি পৰীক্ষা কৰিবলৈ স্ক্ৰীনত দেখা পোৱা ষ্টাৰ্ট টেষ্ট বুটামত টেপ কৰক। কেইছেকেণ্ডমানৰ ভিতৰতে আপুনি আপোনাৰ ডাউনলোড আৰু আপলোড স্পীড দেখা পাব। সমস্যা 1, নেটৱৰ্ক অহা নাই। পদ্ধতি 1, যদি আপোনাৰ ফোনত নেটৱৰ্ক অহা নাই, তেন্তে প্ৰথম পদ্ধতিটো হ'ল আপোনাৰ ফোনৰ কুইক ছেটিংছ খোলা। স্ক্ৰীনখন ওপৰৰ পৰা তললৈ স্ৱাইপ কৰক। ইয়াত দিয়া ফ্লাইট মোড বা এয়াৰপ্লেন মোড আইকনটোত টেপ কৰি ইয়াক অন কৰক। কেইছেকেণ্ডমান অপেক্ষা কৰক আৰু পুনৰ সেই একেটা আইকনত টেপ কৰি ফ্লাইট মোডটো বন্ধ কৰক। ইয়াৰ পিছত আপোনাৰ নেটৱৰ্ক পুনৰ চেক কৰক। পদ্ধতি 2, দ্বিতীয় পদ্ধতিৰ বাবে আপোনাৰ ফোনৰ ছেটিংছ খোলক আৰু মোবাইল নেটৱৰ্কত টেপ কৰক। ইয়াৰ পিছত প্ৰিফাৰ্ড নেটৱৰ্ক টাইপ বিকল্পটোত টেপ কৰক আৰু উপলব্ধ তালিকাখনৰ পৰা সঠিক নেটৱৰ্কটো বাছনি কৰক। সমস্যা 2, ধীৰ গতিৰ নেটৱৰ্ক অভিযোগ দাখিল কৰা। যদি আপোনাৰ নেটৱৰ্ক ধীৰ গতিত চলিছে, তেন্তে ইয়াৰ অভিযোগ দাখিল কৰিবলৈ হোম স্ক্ৰীনত তলত দিয়া সহায়তা আইকনটোত টেপ কৰক। অভিযোগ ফৰ্মত আপোনাৰ ৰাজ্য, জিলা, চহৰ আৰু অভিযোগৰ প্ৰকাৰ বাছনি কৰক। ইয়াৰ পিছত তলত দিয়া প্ৰচিড বুটামত টেপ কৰক। আপোনাৰ অভিযোগ দাখিল কৰা হৈছে। ইয়াৰ স্থিতি ট্ৰেক কৰিবলৈ ট্ৰেক কমপ্লেইণ্ট বুটামত টেপ কৰক। ইয়াত একাউণ্টৰ প্ৰকাৰত টেপ কৰক আৰু আপোনাৰ সেই মোবাইল নম্বৰটো বাছক যাৰ অভিযোগ আপুনি এতিয়া দাখিল কৰিছে। আপুনি আপোনাৰ অভিযোগৰ বিৱৰণ দেখা পাব। সমস্যা 3, বিল সম্পৰ্কীয় সমস্যা। বিল সম্পৰ্কীয় যিকোনো সমস্যাৰ অভিযোগৰ বাবে পুনৰবাৰ হোম স্ক্ৰীনত তলত দিয়া সহায়তা আইকনটোত টেপ কৰক। ইয়াত সেৱাৰ প্ৰকাৰত লেণ্ডলাইন আৰু অভিযোগৰ প্ৰকাৰত বিলিং বাছক। প্ৰয়োজনীয় তথ্য পূৰণ কৰাৰ পিছত প্ৰচিড বুটামত টেপ কৰক। অভিযোগ সফলভাৱে দাখিল কৰাৰ পিছত